নমস্কাৰ ৰাইজ, এতিয়া মই আছোঁ লালকিল্লা সন্মুখতে বহি আছোঁ। এইফালে কিন্তু যমুনা নদী গৈ যায়। ইমান ডাঙৰ ডাঙৰ কিলাবোৰ কেলৈ বনালে জানো, ৰঙাকৈ। সম্ভৱ ইয়াৰ নামটো লালকিল্লা এইকাৰণে হ'ল, এই কিলাখন একদম ৰঙাকৈ দেখি পেলাই। আমাৰ জাতীয় পতাকাখন দেখিছেনে বাৰু, কিমান ধুনীয়া লাগিছে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনে প্ৰতি বছৰে 15 আগষ্ট দিনাখন ইয়াত জাতীয় পতাকা উত্তোলন কৰে আৰু নিজৰ সমূলীয়া ভাষণে আমাৰ লগত দেশবাসীসকলক গৌৰৱান্বিত কৰে। ফ্ৰণ্টৰ ছাইডত য'ত প্ৰধানমন্ত্ৰী মোদীজীয়ে গুড মৰ্ণিং ৰাইজ, স্বাগতম জনাইছোঁ আপোনাক গুৰুহা ইউটিউব চেনেললৈ। আৰু আজি আমি আহিছোঁ লালকিল্লা চাবলৈ। ব'লক লালকিল্লা এক্সপ্ল'ৰ কৰোঁ। লালকিল্লা কিন্তু সঁচাকৈ দেখিবলৈ বহুত ৰঙা। এয়া মোৰ লগত আছে মোৰ পাপা, আৰু এইফালে আছে লালকিল্লা। আমি আচলতে এতিয়া পিছফালেদি এণ্ট্ৰি কৰিছোঁ। আপোনালোকক গোটেইখিনি দেখুৱাই দিওঁ ব্লগত, ক'ত কেনেকৈ আহিব লাগিব। তো বন্ধুসকল, 200 মিটাৰমান খোজ কঢ়াৰ পাছত আমি আহি পালোঁহি লালকিল্লা ফ্ৰণ্টৰ ছাইডত, য'ত প্ৰধানমন্ত্ৰী মোদীজীয়ে নহয়, ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী নহওক লাগে, তেওঁ ইয়ালৈ আহি 15 আগষ্ট দিনাখন এইডোখৰত যিটো ঝাণ্ডাটো উত্তোলন কৰে। আজি কিন্তু দিনটো দেওবাৰ, আৰু বহু সংখ্যক ল'ৰা ছোৱালী ইয়ালৈ স্কুলৰ স্কাউট এণ্ড গাইড, আৰু মানুহ আজি বহুত বেছি। মই ইয়ালৈ কমচে কম 4বাৰমান আহিছোঁ, কিন্তু আজি দেখিছোঁ মানুহ বহুতেই বেছি আহিছে। আমিও ভিতৰলৈকে যাম, আপোনালোকক দেখাম কিমান কি কেনেকুৱা পইচা বলক ভিতৰলৈ যাম। দিল্লীত অৱস্থিত লালকিল্লাটো চাবলৈ অহা একেবাৰে সহজ। ইয়াৰ নিকটতম মেট্ৰ' ষ্টেচনটো হৈছে লালকিল্লা মেট্ৰ' ষ্টেচন, যিটো লালকিল্লাৰ পৰা একেবাৰে ওচৰত। যদি আপুনি বাহিৰৰ চহৰৰ পৰা ট্ৰেইন, বাছ বা ফ্লাইটৰ যোগেদি আহি আছে, তেনেহ'লে মেট্ৰ'ৰ যোগেদি আপুনি অতি সহজে লালকিল্লালৈ আহিব পাৰে। মন কৰিবলগীয়া কথা এইটো যে প্ৰতি সোমবাৰে এই লালকিল্লাটো বন্ধ থাকে। যদি টিকেটৰ কথা আমি কথা পাতোঁ, তেনেহ'লে আমি টিকেট 2 ধৰণে সংগ্ৰহ কৰিব পাৰি, অফলাইন আৰু অনলাইন। অনলাইনৰ কাৰণে স্কেনাৰটো এইটো লাগি আছে, আৰু অফলাইনৰ কাৰণে ইয়াৰে পাছফালে টিকেট কাউণ্টাৰ আছে। প্ৰতি ব্যক্তি 50 টকা, আৰু মিউজিয়াম লগতে চাব বিচাৰিলে 80 টকা। ইয়াত লকাৰ সুবিধাও উপলব্ধ আছে। যদি আপুনি বেগ লৈ আহে, তেনেহ'লে ইয়াত জমা কৰিব পাৰিব, কিন্তু টিকেটটো আপুনি নেহেৰাব। তাৰপিছত আমি ইয়াত টিকেটটো স্কেন কৰাই আগলৈ যাম, য'ত মহিলা আৰু পুৰুষৰ কাৰণে বেলেগ বেলেগ চেকিং পইণ্ট আছে। ৰাইজ দেখিবলৈ পাইছে, এইটো হ'ল লালকিল্লাৰ এণ্ট্ৰি পইণ্ট। আমি টিকেট লোৱাৰ পাছত এইফালেদি আহি আছোঁ। এতিয়া এইফালেদি সোমাম। ইয়াত এটা খুবেই ধুনীয়া মাৰ্কেট এটা লাগে, গেটখন খুলি আমি জাষ্ট সোমাইছোঁ। এণ্ট্ৰি কিন্তু একদম চলচ্চিত্ৰগতে হৈছে দেই। ৱাও, আমাৰ জাতীয় পতাকাখন, আৰু এইফালৰ পৰাই প্ৰধানমন্ত্ৰী মোদীজী উঠি গৈ ভাষণ দিয়ে। বাহিৰত যিমান ভিৰ দেখিছিলোঁ, সিমান হিচাপততো ভিতৰত ইমান ভিৰ নাই বাৰু। আশা কৰিছোঁ ভালদৰে এক্সপ্ল'ৰ কৰিব পাৰিম এইবাৰ। এই মাৰ্কেটটো বোলে মোগল যুগতে খোলা। ইয়াৰ নাম হৈছে ছাটা বাজাৰ। ইয়াত বিভিন্ন ধৰণৰ মণি, মালা আদি কৰি বহু ধৰণৰ কেপ, বেগ আৰু বস্তু পায়। ইয়াত গ্লভছটো দেখিবলৈ ইমানেই ধুনীয়া লাগিছে মোক। ইয়াত বেছিভাগ মানে কিনিবলৈ বস্তুবোৰ ছোৱালীৰ কাৰণে বেছি, যেনেকৈ খাৰু আৰু ইয়েৰিংছবোৰ। বুঢ়া বুঢ়ী মানুহৰ কাৰণে শ্বল বগেৰা ল'ব পাৰি, কিন্তু আমাৰ কাৰণে বেছিভাগ একোৱেই নাপালোঁ। আৰু কিছুমান কিৰিং আছে ইয়াত ল'ৰাৰ কাৰণে ভাল। আপুনি ইয়াৰ পৰা কিবা এটা মেমৰি লৈ যাম বুলি ক'ব পাৰিলে ফ্ৰিজত লগোৱা মেগনেটো লৈ যাব পাৰে। তাত বিভিন্ন ধৰণৰ লালকিল্লা, তাজমহল আদি আছে। ইয়াত কিছুমান কি ৰিং আৰু বেলেগ বেলেগ ষ্টাইলৰ নাইফ আদি পাব। ইয়াত মণিহাৰী বুলি ক'লে বহুত বেছি দেই। এয়া হৈছে মাৰ্কেটৰ মাজৰ কেন্দ্ৰবিন্দু। আমি এতিয়া এইফালৰ পৰা আহি আছোঁ। এতিয়া দেখিবলৈ বহুত ধুনীয়া ডিজাইন কৰি তেওঁলোকে থৈছে। ইয়াত কিছুমান ঘৰত সজাই থোৱা বস্তুবোৰ আছে, আৰু ল'ৰাবোৰৰ কাৰণে কেপ, আমাৰতো একদম ফেভৰেট। আৰু এই মাজজেগাডোখৰ নাম হৈছে ছাটা চৌক। এই ছাটা চৌকৰ অনুসৰিয়ে এই মাৰ্কেটটোৰ নাম ছাটা মাৰ্কেট, বা কিছুমানে মীনা বজাৰ বুলিও কয়।
এইটো ফেমাছ আছে বেচিকেলি ইটাৰৰ কাৰণে। ইয়াৰ ইটাৰৰ স্মেলটো ইমানেই ষ্ট্ৰং, মানে মই ইমান ষ্ট্ৰং স্মেলটো অলপ সহিবলৈ টান পাওঁ, কিন্তু যিসকলে ইটাৰ ভাল পায় তেওঁলোকৰ কাৰণে একদম বেষ্ট জেগা। এয়া অশোক স্তম্ভ আৰু ৰাষ্ট্ৰীয় পতাকা। আহকচোন এতিয়া আমি আগলৈ আগুৱাই যাওঁ। লালকিল্লাৰ ভিতৰত ভাগে ভাগে বহুত মহল বনাই থোৱা আছে। তাৰে ভিতৰত এইটো হৈছে দিৱানে আম, য'ত ইয়াত আকবৰৰ দিনত সভা পতা হয় আৰু আম জনতাৰ সমস্যাসমূহৰ সমাধান কৰা হয়। এইটো হ'ল দিৱানে আম। দিৱানে আমৰ সন্মুখতে আৰু এটা মহল আপুনি আগত দেখিবলৈ পাইছে। ইয়াৰ ভিতৰত আহকচোন চাওঁ কি কি আছে। এই বগাকৈ সিংহাসনটো আপুনি দেখিছেনে? ইয়াতেই বহি আকবৰে ৰাজপাটৰ কামবোৰ সম্পূৰ্ণ কৰে। ইয়াৰ বিলকুল সন্মুখতে আছে এখন দৰবাৰ। এই দিৱানে আমটো দেখিবলৈ বহুত ধুনীয়াকৈ সজাই থোৱা আছে। লালকিল্লাৰ মেৰামতিও জেগাই জেগাই চলি আছে আৰু ইয়াৰ লগতে খোৱা বোৱা ব্যৱস্থাও আপোনালোকে মাজে মাজে দেখিবলৈ পাব। লালকিল্লা কিন্তু জেগাটো বহুত ডাঙৰ জেগাত বিস্তৃত হৈ আছে। এই মাজতে এটা পুখুৰীৰ নিচিনা জেগা আছে। আগতে সম্ভৱ ইয়াত পানী সোমাই আছিলে, এতিয়া শুকাই গৈছে গোটেইখিনি। এই সন্মুখতে দেখা মহলখনৰ নাম হৈছে ৰং মহল। ইয়াত আপোনালোকে ভালদৰে পঢ়িব পাৰিব ইয়াৰ বিষয়ে। সময় হোৱাৰ লগে লগে বস্তুবোৰ পুৰণি হৈ যায় আৰু পুৰণি হোৱাৰ কাৰণে এইবোৰ দেখিবলৈ অলপ কলা কলাকৈ চাই। মহলৰ একেবাৰে কাষতে আছে খাচ মহল। ইয়াৰ বিষয়ে আপুনি ইয়াত পঢ়িব পাৰিব ভালদৰে। এয়া হৈছে খাচ মহল আৰু খাচ মহলৰ একেবাৰে ওচৰতে আপুনি দেখিবলৈ পাব এইখন হৈছে দিৱানে খাচ, মতলব ইয়াত ৰজাই নিজৰ খাচ মন্ত্ৰীবোৰৰ লগতে দৰবাৰটো পাতিছিলে। এইটো কিন্তু এতিয়াও দেখিবলৈ বহুত ধুনীয়া আৰু ইয়াত সংগমৰমৰৰ পাথৰখিনিৰ লগত যিবোৰ কাৰিকৰী কৰা আছে এইবোৰ বহুত ধুনীয়া দেখিবলৈ। এইটো কিন্তু হৈছে এটা বৃহৎ ডাঙৰ কোণ, যাৰ তলিটো একেবাৰে দেখিবই নোৱাৰি। তো বন্ধুসকল, দেখিবলৈ যাওঁতে লালকিল্লাখন খুবেই ধুনীয়া, বহুত ভাল লাগিল এক্সপ্ল'ৰ কৰি। মোৰ পিছফালে যিখিনি আপুনি দেখি আছে সেইখিনি হয় লালকিল্লা মিউজিয়াম আৰু এতিয়া মই বৰ্তমান গাৰ্ডেনত বহি আছোঁহি। পুৰণা বস্তুবোৰ চাব লাগে, দেখিবলৈ বহুত ধুনীয়া, ভাল লাগে, কিন্তু সময় গৈ গৈ এতিয়া বহুত বস্তুবোৰ পুৰণা হৈ আছে, কলা কলা হৈ গ'ল, গোটেইখিনি লেতেৰা লেতেৰা। সম্ভৱ এনেকুৱা যে বসন্ত সময়ত মই আহিছোঁ, গছ গছনি শুকাই গৈছে, পাতবোৰ শুকাই গৈছে, গোটেইখিনি ঘাঁহ বন শুকাই যোৱাৰ কাৰণে লেতেৰা অলপ লাগিছে। কিন্তু আমি ভাৰততে থাকি বহুতখিনি জেগা ঘূৰা নাই, পিছে মই অসমৰ হৈ অসমৰে বহুতখিনি জেগা ঘূৰি পোৱা নাই, কিন্তু বিদেশীহঁত আহি বহুত ধুনীয়াকৈ গাইড চাইড লৈ আহে আৰু ঘূৰে, ভাল লাগে। আপোনালোকেও আহিব কেতিয়াবা। আৰু যদি আপোনালোকে কিবা চাবলৈ বিচাৰে দিল্লীত, আপুনি জেগাৰ নাম ক'ব, মই এক্সপ্ল'ৰ কৰি আপোনালোকক গোটেইখিনি জেগা ডিটেইলছ কৰি দেখুৱাম।